এইটো অসম আৰক্ষীৰ কাৰণে অতিকে লজ্জাজনক আৰু আচৰিত ভূমিকা প্ৰত্যেকটো থানায় থানায় আপুনি ভালকে তালাচী চলাক যে ৰাতি হলে টেবুলৰ তলত কেনে ধৰণে টকা যায় মধ্য অসমৰ ড্ৰাগছৰ ঘাটি নিষিদ্ধ ড্ৰাগছৰ ঘাটি নগাঁও বৰ বিষতাসক্ত নগঞা যুৱক মণিপুৰৰ ড্ৰাগছ সম্প্ৰতি নগাঁৱত ডিমাপুৰৰ বিষাক্ত ড্ৰাগছ নগাঁও ড্ৰাগছ সেৱন কৰি HIV আক্ৰান্ত যুৱক সহ নগঞা যুৱকৰ HIV পজিটিভ এয়া এক মাৰাত্মক বেমাৰ ভয়ংকৰ দিশত একাংশ যুৱক মৃত্যুৰ দুৱাৰ দলিত একাংশ যুৱক কওঁতাও নাই ধৰোতাও নাই নীৰৱ নিষ্ক্ৰিয় নিৰ্বিকাৰ প্ৰশাসন মধ্য অসমত মণিপুৰৰ নিষিদ্ধ ড্ৰাগছৰ মুকলি বেহা মণিপুৰৰ পৰা ডিমাপুৰ হৈ ড্ৰাগছ প্ৰৱেশ কৰে মধ্য অসমৰ নগাঁও জিলা ডিমাপুৰৰ নাইট চুপাৰত অতি গোপনে সৰবৰাহ হয় নিষিদ্ধ ড্ৰাগছ সম্প্ৰতি নগাঁও জিলাৰ প্ৰান্তে প্ৰান্তে গঢ় লৈ উঠিছে নৱ প্ৰজন্মৰ ধ্বংসকাৰী এই বৰ বিষদৃশ ড্ৰাগছ নগাঁৱত মণিপুৰ ডিমাপুৰৰ বিষাক্ত ড্ৰাগছৰ মুকলি বজাৰ চলিছে ড্ৰাগছ সৰবৰাহকাৰী আৰু বিক্ৰেতাসকল মাৰাথন দৌৰা দি ধনৱন্ত হৈ পৰিছে কিন্তু এই ড্ৰাগছ সেৱন কৰি ধ্বংস হৈ পৰিছে শ শ যুৱক যুৱতী কলুষিত হৈ পৰিছে এখনকৈ সুস্থ সমাজ ড্ৰাগছৰ বিৰুদ্ধে যুঁজি ভাগৰি পৰিছে শিক্ষিত সমাজ সচেতন ৰাইজ জিলাখনত দাঁতি কাষৰীয়া সোণাইঘাট চলচলি শিমলুগুৰি কাৱৈমাৰী হৈবৰগাঁও ঢিং ৰোড নবীনগৰ ইছলামপট্টি মোল্লাপট্টি কাটিমাৰী হেৰাপাটি কেন্দুগুৰি বালিগুটিয়া মাহগুৰি ভকতগাঁও চমাদাৰপট্টি কদমনি জামতলা কচুৱা শিমলুগুৰি ওজানমাৰী মাধৱপাৰাকে আদি কৰি চুকে কোণে নিষিদ্ধ ড্ৰাগছৰ মুকলি বজাৰ গঢ় লৈ উঠিছে নিষিদ্ধ ড্ৰাগছৰ সৈতে জড়িত সৰবৰাহকাৰী আৰু সেৱনকাৰীক হাতে লোতে ধৰিবলৈ গৈও মহাবিপদৰ সন্মুখীন হ'বলগীয়া হৈছে বহু গাঁওৰক্ষীৰ কৰ্মকৰ্তা গাঁওৰক্ষী বাহিনীৰ পৰা গোপন তালিকা সংগ্ৰহ কৰি সংশ্লিষ্ট থানাৰ খাকী পোছাকধাৰীসকলে ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা নিয়মিতভাৱে ধন সংগ্ৰহ কৰাৰ বাবে সমগ্ৰ জিলাখনত পুনৰ মূৰ দাঙি উঠিছে ড্ৰাগছ পেডেলাৰসকল মধ্য অসমত পুনৰ সক্ৰিয় ড্ৰাগছ সৰবৰাহ চিন্তিত অভিভাৱক বৌদ্ধিক মহল HIV পজিটিভ আক্ৰান্ত বহু যুৱক নগাঁৱত ভয়াৱহ ৰূপত ড্ৰাগছ সৰবৰাহ তিলকৈ মৃত্যুৰ দুৱাৰ দলিত নগঞা যুৱক বিষাক্ত ড্ৰাগছৰ বেজীৰ প্ৰতি আসক্ত শ শ যুৱক কি আছে ভিতৰত কি আছে আৰু কি আছে কি আছে হাতত আৰু মেচ দি কি কৰে আৰু পকেটত কি আছে Saya pernah kia solak. Aru kia solak. Ini ada apa kia sih? Ini kia sih. Mana ada? Mana sih? Boleh kia lah sebelah না কাপড় কাম করে আইসলে একটু ব্রিজের তলত কি ব্রিজের তলত কি হয়েছে স্যার আমার খারাপ লাগছে বেশি দরকার কি খাও কি ড্রাগস কি খাও না না ড্রাগস খাও না খাও ড্রাগস কোনদিন খাবি নি কেটে না 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 খাও স্যার
ড্ৰাগছ কোনোদিন খাবি নাই নাখাওঁ পুলিচ খানা আছে সুধি ল ড্ৰাগছ কোনোদিন খাবি নাই নাখাওঁ ধৰাই দি পুলিচত দি দিম নেকি নাই ছাৰ পুলিচত দি দিম নাই আৰু কোনোদিন আহিবি ইয়াত নাখাওঁ আৰু ড্ৰাগছ খাবি ড্ৰাগছ কোনোদিন খাবি নাই হা নাখাওঁ কাৰণ তই সেইটো কাৰণ তই ক আৰু কোনোদিন ড্ৰাগছ নাখাওঁ আৰু কোনোদিন লাগছে নাখাওঁ ক চঞ্চলি ব্ৰিজৰ তলত কোনোদিন নাহোঁ আচ্ছা তই কচোন এইবিলাক কি পৰি আছে এইটো কি এইটো কি বস্তুটো কি কিহৰ টেমা ড্ৰাগছৰ টেমা এইবিলাক কিহৰ টেমা এইবিলাক গোটেই টেমাবিলাক কিহৰ এইবিলাক হাজাৰ হাজাৰ টেমা ড্ৰাগছৰ টেমা মানুহ চব আহি ইয়াত ড্ৰাগছ খায় আৰু কোনদিন আহিবি যাবিনে ইয়াৰ পৰা এতিয়া তই যাবিনে গৈছনে নগাঁও জিলাৰ শৈবৰগাঁও থানাৰ অন্তৰ্গত সোণাইঘাট চলচলি এইখন হৈছে এখন ব্ৰিজ সোণাইঘাট চলচলি যিটো ঢিং মৈৰাবাৰী বুঢ়াগাঁও ৰোড সেই ৰোডৰ এইটো হৈছে প্ৰথম ব্ৰিজ পকা ব্ৰিজ আৰু এইটো চাগে সোণাই নদী কেমেৰা পাৰ্চন দেখুৱাব এই সোণাই নদীখনৰ ওপৰেদি বৈ গৈছে এই ব্ৰিজখন আৰু এই ব্ৰিজৰ তলত এয়া কেমেৰা পাৰ্চনে দেখুৱাব এই ব্ৰিজৰ তলত ইয়াত এই মুহূৰ্তত আমি ইয়াত বাতৰি পৰিৱেশন কৰিবলৈ অহাৰ সময়তো দেখিলোঁ এজন ড্ৰাগছ পেডলাৰে ড্ৰাগছ কিনি লৈ আহি এই ব্ৰিজৰ তলত এটা নিৰাপদ স্থান তেওঁলোকৰ কাৰণে ড্ৰাগছ যিসকলে সেৱন কৰে তেওঁলোকৰ কাৰণে এটা নিৰাপদ স্থান আৰু এই নিৰাপদ স্থানত তেওঁলোকে আহি পেলাই ইয়াত ড্ৰাগছ সেৱন কৰে এই মুহূৰ্তত এজন ড্ৰাগছ পেডলাৰক আমি এতিয়া পাইছোঁ আমিতো তেওঁলোকক ধৰিব নোৱাৰোঁ আৰু তেওঁ কাণত ধৰি নিজেই স্বীকাৰ কৰিছে আৰু কোনোদিন ড্ৰাগছ নাখায় কিন্তু এয়া আচলতে বুমেৰাং ড্ৰাগছ পেডলাৰজনে ড্ৰাগছ সেৱনকাৰীজনে ড্ৰাগছ সদায় খাবই আৰু বিক্ৰেতাসকলে বিক্ৰী কৰিবই যোৱাকালি একেবাৰে ধূপমুকালিতেই যেতিয়া মানুহে মৰ্ণিং ৱাক কৰিবলৈ ওলাইছে তেতিয়া এইখন স্থানতেই কেমেৰা পাৰ্চন দেখুৱাব এই স্থানখনতেই ইয়াতেই এজন ড্ৰাগছখোৰে ড্ৰাগছ সেৱন কৰি অৰ্থাৎ এয়া চাওক কেমেৰা পাৰ্চন দেখুৱাব এয়া চাওক এয়া ড্ৰাগছৰ এয়া কণ্টেইনাৰ এয়া ইনজেকশ্যনৰ এয়া হৈছে এটা পাৰ্ট এয়া ড্ৰাগছৰ কণ্টেইনাৰ আৰু এয়া কণ্টেইনাৰ এয়া ড্ৰাগছৰ কণ্টেইনাৰ ইয়াত হাজাৰ হাজাৰ ড্ৰাগছৰ কণ্টেইনাৰ আছে এই ব্ৰিজৰ তলত এই সোণাইঘাট চলচলি ব্ৰিজৰ তলত হাজাৰ হাজাৰ ড্ৰাগছৰ কণ্টেইনাৰ আছে ইয়াত চেদিলি বিদিলি হৈ পৰি আছে কেইদিনমান পিছে ইয়াৰ বিডিপিৰ মানুহ আহি পেলাই ইয়াৰ পৰা টেমাই পলিথিন ভৰ্তি কৰি ড্ৰাগছৰ টেমা ইয়াৰ পৰা লৈ যায় লৈ নদীত পেলাই নহ'লে এইবিলাক পুৰি দিয়ে আচৰিত কথা দুখৰ বিষয় আৰু ভয়ানক কথা এইটো আচলতে যোৱাকালি আৰ্লি ইন দ্য মৰ্ণিং ইয়াতেই এজন ব্যক্তিয়ে এজন সফল বয়সৰ এজন নজোৱান এজন যুৱক সুন্দৰ খুটাম চেহেৰাৰ এজন যুৱকে ড্ৰাগছৰ ইনজেকশ্যন লৈছিলে আৰু ইনজেকশ্যন লৈ পেলাই এই ব্ৰিজৰ তলত এইখন স্থানতেই নিজে ইনজেকশ্যন লৈ বিষাক্ত ড্ৰাগছৰ ইনজেকশ্যন লৈ পেলাই ইয়াতে পৰি মৰি আছিলে শৈবৰগাঁও আৰক্ষী আহি এই যুৱকজনক উঠাই নিছিলে মৰণোত্তৰ পৰীক্ষা কৰিছিলে আচলতে হৈছে কি এই নগাঁও জিলাৰ ইতিমধ্যে নগাঁও জিলাৰ বিভিন্ন গ্ৰাম্যাঞ্চলত বিশেষকৈ উত্তৰ পশ্চিম নগাঁও অঞ্চল মই যদি নাম ক'বলৈ যাওঁ তেতিয়াহ'লে সোণাইঘাট চলচলি ঢিংগেট ইছলামপট্টি মোল্লাপট্টি নবীন নগৰ হেৰাপাতি কেন্দুগুৰি ভকতগাঁও কাৱৈমাৰী শিমলুগুৰি বালিগুটিয়া মাহাগুৰি আদি কৰি এই বৃহত্তৰ অঞ্চলত ড্ৰাগছৰ ঘাটিলৈ পৰ্যবেক্ষিত হৈছে আৰু বিশেষকৈ এইখন যিখন ৰোড শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মধাম বট্টদবালৈ যোৱা বৰদোৱালৈ যোৱা যিটো ৰাস্তা সেই ৰাস্তাৰ কাষত কদুমনিৰ পৰা আৰম্ভ কৰি জামতলাৰ পৰা আৰম্ভ কৰি এই বৃহৎ এলেকাটো ড্ৰাগছৰ এটা ঘাটিলৈ পৰিণত হৈছে ড্ৰাগছ পেডলাৰসকলে যিসকলে ড্ৰাগছ সৰবৰাহ কৰিছে তেওঁলোকে বিনা দ্বিধাই আৰু কোনো ধৰণৰ তেওঁলোকে কাৰো পৰা বাধা নোপোৱাকৈ ড্ৰাগছ সৰবৰাহ কৰিছে বাইকতো ড্ৰাগছ চাইকেলতো ড্ৰাগছ যায় পাণ দোকানত গ'লে ড্ৰাগছ পোৱা যায় পাচলি দোকানত ড্ৰাগছ পোৱা যায় মানুহে বজাৰ কৰিবলৈ মোনাখন লৈ যায় সেইটো চলনাৰেও মোনাত ভৰাই ড্ৰাগছ লৈ যায় চাবোনৰ বক্স লৈ যায় আৰু শ কণ্টেইনাৰ তেওঁলোকে চাবোনৰ বক্সৰ পৰা ওলাই সেইবিলাক কণ্টেইনাৰত ভৰাই এটা কণ্টেইনাৰ 500ৰ পৰা 600-700 টকা বিক্ৰী কৰে ৰাস্তাত যাওঁতে বেচোতা আৰু খাওঁতাই চিনি পায় কোনজন বিক্ৰেতা আৰু বিক্ৰেতাই চিনি পায় কোনজন খাওঁতা তেওঁলোকে ৰাস্তাতে ছেকেণ্ডত আদান প্ৰদান কৰিছে এয়া হৈছে
আমাৰ এই বৃহত্তৰ অঞ্চলৰ নজোৱানসকলৰ মৰণ ফান্দত পৰিণত হোৱা ভয়ংকৰ দিশলৈ অগ্ৰগতি হোৱা তেওঁলোকৰ জীৱন যৌৱন ধ্বংস কৰাৰ এটা ভয়ানক চাইলেণ্ট কিলাৰ ওচৰতে আছে হবৰগাঁও থানা ইয়াৰ দাঁতিতেই লাগি আছে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আছে নগাঁও সদৰ থানা আছে আৰক্ষীয়ে গিজাই আছে অৰ্ধসামৰিক বাহিনী আছে তৎসত্ত্বেও এছাম দুৰ্গন্ধৰ ড্ৰাগছ ব্যৱসায়ীসকলে এইখন অঞ্চলক ড্ৰাগছ বেপাৰ কৰিবৰ কাৰণে পৰিণত কৰিছে আৰু এই ক্ষেত্ৰত নিৰ্বিকাৰ নিষ্ক্ৰিয় প্ৰশাসন আৰক্ষী বিভাগ নিচাজাতীয় দ্ৰব্যৰ সৈতে আসক্ত হৈ পৰিছে বিশেষকৈ ড্ৰাগছ আমি এটা সময়ত দেখা পাইছিলোঁ ড্ৰাগছ যিটো আপোনাৰ পাউডাৰ এইটো সেৱন কৰে কিন্তু এতিয়া বৰ বিশেষকৈ একদম বিষাক্ত ৰূপত মানে এতিয়া ইনজেকশ্যনটো লৈছে আমি দেখা পাওঁ প্ৰতিদিনেই 2-4জন যুৱক এনেকৈ তেওঁলোকে মৃত্যু হয় আৰু অতিকৈ আচৰিত আৰু লজ্জাজনক কথা হ'ল ড্ৰাগছ সেৱন কৰাতকৈ ড্ৰাগছ ব্যৱসায়ীসকলৰ যথেষ্ট বৰ্তমান নিৰাপত্তা আছে আৰু সেই কথাটো যদি আমি ক'বলৈ যাওঁ বিশেষকৈ কিছু থানাত এছাম যিসকল থানাৰ দালাল এই দালাল চক্ৰৰ জৰিয়তে কিন্তু থানাৰ লগত এটা যোগাযোগ থাকে যাৰ কাৰণে আমি দেখা পাওঁ কেতিয়াবা মানে আৰক্ষীসকলে ড্ৰাগছ খোৱা ব্যক্তিসকলকহে তেওঁলোকে গ্ৰেপ্তাৰ কৰে তাৰ পৰিৱৰ্তে ড্ৰাগছ যিসকল পেডেলাৰ আছে ড্ৰাগছ বিক্ৰেতাসকল কিন্তু নিৰাপত্তাত থাকে কোনোদিন গৈ পেলাই তেওঁলোকক ঘৰত নাপায় এইটো অসম আৰক্ষীৰ কাৰণে অতিকে লজ্জাজনক আৰু আচৰিত ভূমিকা যিটো ভূমিকাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পূৰ্বৰ পৰাই আমি তেওঁলোকৰ বিৰুদ্ধে ড্ৰাগছখোৰৰ বিৰুদ্ধে আমি সজাগতা সভা পাতিছিলোঁ ড্ৰাগছ ব্যৱহাৰ কৰাৰ বিৰুদ্ধে আমি সজাগতা সভা পাতি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছোঁ যথেষ্ট যদিও পৰিৱৰ্তন হৈছিল কিন্তু আকৌ পুনৰ সক্ৰিয় হৈছে আমাৰ নগাঁও উত্তৰ পূৰ্ব পশ্চিম অঞ্চলত মই আজি শুনামতে নগাঁও চলচলীয়া এটা দলঙৰ তলত এটি যুৱক মৃত্যু হৈ পেলাই পৰি আছিল ইয়াত আহি পেলাই আমাৰ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আজি আহি পেলাই ভিজিট কৰিছে মই আৰক্ষীজনক ধন্যবাদ জ্ঞাপন কৰাৰ লগে লগে মই আৰক্ষী অধীক্ষক মহোদয়ক মই অনুৰোধ জনাম আপোনাৰ তত্ত্বাৱধানত চলা প্ৰত্যেকটো থানাই আপুনি ভালকৈ তালাচী চলাওক যে ৰাতি হ'লে টেবুলৰ তলত কেনেধৰণে টকা যায় আৰু ড্ৰাগছ বিক্ৰী কৰা ব্যক্তিসকল কেনেধৰণে সেই সুৰঙাৰ পৰা তেওঁলোক বাচি যায় আফতাব হুছেইনৰ ৰিপৰ্ট প্ৰতিদিন নিউজ ভাৰত মাৰ্কাজ একাডেমি নগাঁও মডাৰ্ণ এক্সেলেণ্ট এণ্ড ইছলামিক মুক্তাব এডুকেশ্যন নতুন উদ্যম নতুন ষ্টাফ গুণগত শিক্ষা আমি দিম আপোনাক নতুনৰ সন্ধান মাৰ্কাজ একাডেমি নগাঁও মাৰ্কাজুল মাৰিফ হুজাইৰ দ্বাৰা পৰিচালিত ইংৰাজী মাধ্যমৰ এক ব্যতিক্ৰমী শিক্ষানুষ্ঠান যোগাযোগ কৰক 7002286879 অথবা 8486858199 এই ফোন নম্বৰত